নমস্কাৰ বন্ধু-বান্ধৱীসকল, টিপছত শান্তিলৈ আকৌ অলপ স্বাগতম জনাইছোঁ। আজি হৈছে 2025 বৰ্ষৰ জানুৱাৰী মাহৰ 10 তাৰিখ শুকুৰবাৰ আৰু অসমীয়া পুহ মাহৰ 25 তাৰিখ। দিনৰ দৰে আজিও আমি আজিৰ দিনটো ৰাশিফল লৈ আছোঁ। লগতে আজিৰ দিনটোৰ কাৰণে সমাধান লৈ আহিছোঁ, যিটো কৰিলে আজি আপোনাৰ দিনটো সুকলমে পাৰ হ'ব। সেয়েহে আগলৈ আগবাঢ়ি যাওঁ আৰু আজিৰ দিনটো ৰাশিফলে কি চাওঁ, লগতে সমাধানসমূহো কি আছে তাকে চাওঁ। এইবোৰ এটা কথা কয় যে আমাৰ চেনেলটো নতুনকৈ আহিছে যে ছাবস্ক্ৰাইব কৰিব নাপাহৰিব। প্ৰথম ৰাশিটো হৈছে মেঘ ৰাশি। নিজৰ ভ্ৰমণ আৰু সামাজিক সমাৱেশে আপোনাক সুখী আৰু শিথিল কৰি ৰাখিবলৈ আজি টকাৰ আগমনে আপোনাক বহু আৰ্থিক সমস্যাৰ পৰা ৰক্ষা কৰিব পাৰে। মাজে মাজে লগ পোৱা মানুহৰ লগত কথা পতা আৰু যোগাযোগ কৰাৰ এটা ভাল দিন। প্ৰেমত কৰা অভদ্ৰ আচৰণৰ বাবে ক্ষমা খুজিব। কৰ্মক্ষেত্ৰত দিনটো উন্নত কৰাত আপোনাৰ আভ্যন্তৰীণ শক্তি সহায়ক বুলি প্ৰমাণিত হ'ব। আজি আপুনি সকলো কাম এৰি সেই কামবোৰ কৰিবলৈ পছন্দ কৰিব যিবোৰ আপুনি শৈশৱৰ দিনত কৰিছিল। জন্মদিন পাহৰি যোৱাৰ দৰে সৰু বিষয় এটাক লৈ পত্নীৰ লগত বিবাদ হোৱাৰ সম্ভাৱনা, কিন্তু অৱশেষত সকলো ঠিক হৈ যাব। আজিৰ বাবে ভাল আৰু বেয়া সময়। শ্ৰেষ্ঠ সময় মানে ভাল সময় আছে 12:29 পৰা 1:21 বনযোগৰ সময় মানে বেয়া সময় আছে 11:37 পৰা 12:29। ভাগ্যশালী হৈছে 6 গৰম শস্য গোলপীয়া, ম্যাদী হৈছে পশ্চিম। প্ৰতিকাৰ হৈছে ভগৱান গণেশক সেউজীয়া দুপৰি আগবঢ়াই প্ৰেমৰ সম্পৰ্ক ভাল হ'ব। বৃষভ ৰাশি। যদি আপুনি পৰ্যাপ্ত জিৰণি লোৱা নাই তেন্তে আপুনি অতি ভাগৰুৱা অনুভৱ কৰিব আৰু অতিৰিক্ত জিৰণিৰ প্ৰয়োজন হ'ব। আজি আপোনাৰ পৰিয়ালৰ জ্যেষ্ঠ সদস্যসকলৰ পৰা ধন সঞ্চয় সন্দৰ্ভত কিছু পৰামৰ্শ ল'ব পাৰে আৰু সেই পৰামৰ্শও আপোনাৰ জীৱনত কাৰ্যকাৰী কৰিব পাৰে। ঘৰৰ উচ্চতাৰ বাবে শুভ দিন। আপোনাৰ প্ৰিয়জনৰ অস্থিৰ আচৰণে আজি ৰোমাঞ্চ নষ্ট কৰিব পাৰে। ঘৰত বছ চুবুৰীয়াসকলক ফোন কৰাৰ ভাল দিন নহয়। আজি আপুনি বহুত ব্যস্ত থাকিব, কিন্তু সন্ধিয়াটো আপোনাৰ প্ৰিয় কামবোৰ কৰিবলৈ যথেষ্ট সময় পাব। আপোনাৰ পত্নীৰ আচৰণে আপোনাৰ পেছাদাৰী সম্পৰ্কত নেতিবাচক প্ৰভাৱ পেলাব পাৰে। আজিৰ বাবে ভাল আৰু বেয়া। শ্ৰেষ্ঠ সময় হৈছে 8:07 পৰা 8:59 বনযোগৰ সময় মানে বেয়া সময় আছে 11:37 পৰা 12:29। ভাগ্যশালী নম্বৰটো হৈছে 5, শুভ ৰং হৈছে সেউজীয়া, ম্যাদী হৈছে পশ্চিম। প্ৰতিকাৰ হৈছে শনি মন্দিৰৰ 7টা আলমণ্ড আৰু 7টা কলা উদাৰ আগবঢ়ালে প্ৰেমৰ সম্পৰ্ক সুদৃঢ় হ'ব। মিথুন ৰাশি। দীৰ্ঘদিন ধৰি অনুভৱ কৰি অহা ভাগৰ আৰু মানসিক চাপৰ পৰা আপুনি সকাহ পাব। এই সমস্যাবোৰৰ পৰা স্থায়ী সকাহ পাবলৈ এইটোৱেই হৈছে জীৱনশৈলীৰ পৰিৱৰ্তন আনিবলৈ উপযুক্ত সময়। দেউতাৰ যিকোনো পৰামৰ্শই আজি আপোনাৰ কৰ্মক্ষেত্ৰত আৰ্থিক লাভ কঢ়িয়াই আনিব পাৰে। মুঠতে এটা উপকাৰী দিন, কিন্তু আপুনি ভাবিছিল যে চকু মুদি বিশ্বাস কৰিব পৰা কোনোবাই আপোনাৰ বিশ্বাস ভাঙিব পাৰে। আপোনাৰ প্ৰিয়জনৰ পৰা আঁতৰি থকা আপোনাৰ বাবে অতি কঠিন হ'ব। কোনো অংশীদাৰিত্বৰ ব্যৱসায়ত যোৱাটো এৰক। সম্ভৱ যে অংশীদাৰীসকলে আপোনাৰ সুবিধা ল'বলৈ চেষ্টা কৰিব পাৰে। চহৰৰ বাহিৰলৈ যাত্ৰা কৰাটো বৰ শিথিল নহ'ব, কিন্তু প্ৰয়োজনীয় চিনাকি হোৱাত উপকাৰী বুলি প্ৰমাণিত হ'ব। বিভিন্ন দৃষ্টিভংগীৰ বাবে আপোনাৰ আৰু আপোনাৰ পত্নীৰ মাজত কাজিয়া হ'ব পাৰে। আজিৰ বাবে ভাল আৰু বেয়া। শ্ৰেষ্ঠ সময় আছে 1:21 পৰা 2:13। বনযোগৰ সময় বেয়া সময় হৈছে 9:52 পৰা 10:44। ভাগ্যশালী নম্বৰটো হৈছে 3, শুভ ৰং কেশৰীয়া হালধীয়া, ম্যাদী হৈছে পশ্চিম।
প্ৰতিকাৰটি হৈছে খাদ্য খোৱাৰ সময়ত সদৰ চামুচ ব্যৱহাৰ কৰিলে চাকৰি আৰু ব্যৱসায়ত অগ্ৰগতি হয়। চামুচ আপুনি সদৰ ব্যৱহাৰ কৰক, তেতিয়া অগ্ৰগতি হ'ব। কৰ্কট ৰাশি, আপুনি মানসিকভাৱে সুস্থিৰ অনুভৱ নকৰিব, গতিকে আপুনি কেনে আচৰণ কৰে আৰু আনৰ সন্মুখত কথা পায় সেই বিষয়ে সাৱধান হওক। আজি আপোনাৰ টকা খৰচ কৰাৰ প্ৰয়োজন নাথাকিব, কাৰণ ঘৰৰ এজন বয়োজ্যেষ্ঠে আজি আপোনাক টকা দিব পাৰে। জীৱনৰ সঙ্গীয়ে জীৱনলৈ পৰিৱৰ্তন অনাত সহায় কৰিব। নিজকে এজন সজীৱ আৰু উচ্চ ব্যক্তি হিচাপে গঢ়ি তোলক, যিয়ে নিজৰ কঠোৰ পৰিশ্ৰম আৰু কষ্টৰ জৰিয়তে জীৱনত নিজৰ পথ নিৰ্মাণ কৰে। লগতে এই পথত অহা গাত আৰু অসুবিধাবোৰে নিৰুৎসাহিত নহ'ব। ছ'চিয়েল মিডিয়াত আপোনাৰ প্ৰিয়জনৰ শেষত প্ৰীতিৰ মেছেজ চাওক, আপুনি এটা সুন্দৰ চমক পাব। বহু অংশীদাৰৰ সৈতে যিকোনো নতুন উদ্যোগত জড়িত হোৱাৰ পৰা বিৰত থাকক, আৰু যদি কৰিবলগীয়া হয় তেন্তে আপোনাৰ ঘনিষ্ঠসকলৰ পৰামৰ্শ ল'বলৈ কুণ্ঠাবোধ নকৰিব। জীৱনত চলি থকা হুলস্থুলৰ মাজত আজি আপুনি নিজৰ বাবে যথেষ্ট সময় পাব আৰু আপোনাৰ প্ৰিয় কামবোৰ কৰিব। আপুনি অনুভৱ কৰিব যে আপোনাৰ পত্নী মৌনতকৈ মিঠা মানুহ। আজিৰ বাবে ভাল আৰু বেয়া। শ্ৰেষ্ঠ সময় হৈছে 11:37 পৰা 12:29। মনোযোগৰ সময় বেয়া সময় হৈছে 9:52 পৰা 10:44। ভাগ্যশালী নম্বৰটো হৈছে 7। শুভ ৰং ক্ৰীমি বগা। বেয়া দিশ হৈছে পশ্চিম দিশ। প্ৰতিকাৰ হৈছে সূৰ্য উদয়ৰ সময়ত প্ৰাণায়াম কৰিলে আপোনাৰ স্বাস্থ্য অটুট থাকিব। আজি প্ৰাণায়াম কৰক, স্বাস্থ্য অটুট থাকিব। সিংহ ৰাশি, আপোনাৰ কৰ্তব্য আচৰণ আপোনাৰ বাবে ছদ্মবেশী আশীৰ্বাদ হিচাপে প্ৰমাণিত হ'ব, কিয়নো ই আপোনাক সন্দেহ, অবিশ্বাস, লোভ আৰু মোহৰ দৰে বেয়াৰ পৰা ৰক্ষা কৰিব। আবদ্ধ হৈ থকা ধন লাভ কৰিব আৰু আৰ্থিক অৱস্থা উন্নত হ'ব। আপোনাৰ নতুন প্ৰজেক্টৰ বাবে পিতৃ-মাতৃক আত্মবিশ্বাসত লোৱাৰ উপযুক্ত সময়। আপোনাৰ বাবে এনে সময় কটাবলৈ অসুবিধা পাব। কামৰ লগত জড়িত আপোনাৰ ওপৰত দায়িত্বৰ বোজা বাঢ়িব পাৰে। আপুনি আপোনাৰ পৰিয়ালৰ কনিষ্ঠ সদস্যসকলৰ সৈতে সময় কটাবলৈ শিকিব লাগে। যদি আপুনি এই কাম নকৰে তেন্তে আপুনি ঘৰত সংবন্ধ সৃষ্টি কৰিব নোৱাৰিব। দিনটোত পত্নীৰ লগত কাজিয়া কৰাৰ পিছত আপোনাৰ সন্ধিয়াটো সুন্দৰ হ'ব। আজিৰ বাবে ভাল আৰু বেয়া। শ্ৰেষ্ঠ সময় ভাল সময় হৈছে 10:44 পৰা 11:37। মনোযোগৰ সময় বেয়া সময় হৈছে 8:59 পৰা 9:52। ভাগ্যশালী নম্বৰটো হৈছে 5। শুভ ৰং সেউজীয়া ফিৰোজা। বেয়া দিশ হৈছে পশ্চিম। প্ৰতিকাৰ, প্ৰেম জীৱন ভালকৈ ৰাখিবলৈ ভগৱান শ্ৰীকৃষ্ণৰ সন্মুখত কৰ্পূৰ জ্বলাই দিয়ক আপোনাৰ মন্দিৰত, তেতিয়া ভাল হ'ব। কন্যা ৰাশি, সন্ধিয়াটো বন্ধু-বান্ধৱীৰ সৈতে সুখদায়ক হ'ব যদিও অতিমাত্ৰা খোৱা-বোৱা আৰু মদ্যপান কৰা বিৰত থাকিব। পিতৃ-মাতৃৰ সহায়ত আপুনি আৰ্থিক সংকটৰ পৰা ওলাই আহিব পাৰিব। আজি আপুনি আপোনাৰ বুদ্ধিমত্তা আৰু প্ৰভাৱ ব্যৱহাৰ কৰি স্পৰ্শকাতৰ ঘৰুৱা সমস্যা সমাধান কৰিব লাগে। প্ৰেমৰ আনন্দ অনুভৱ কৰিবলৈ নতুন কাৰোবাক লগ পাব পাৰি। অংশীদাৰিত্বই নতুন প্ৰকল্প আৰম্ভ কৰাৰ এটা ভাল দিন। ইয়াৰ দ্বাৰা সকলো উপকৃত হ'ব, কিন্তু সঙ্গীৰ লগত হাত মিলাবৰ আগতে ভালদৰে চিন্তা কৰক। ভ্ৰমণৰ সুযোগ হেৰুৱাব নালাগে। আজি আপোনাৰ জীৱনসংগীৰ ওপৰত উত্থাপিত সন্দেহে অনাগত দিনত আপোনাৰ বিবাহিত জীৱনত বেয়া প্ৰভাৱ পেলাব পাৰে। আজিৰ বাবে ভাল আৰু বেয়া। শ্ৰেষ্ঠ সময় ভাল সময় হৈছে 9:52 পৰা 10:44। মনোযোগৰ সময় বেয়া সময় হৈছে 11:37 পৰা 12:29। ভাগ্যশালী নম্বৰটো 3। শুভ ৰং কেশৰে হালধীয়া। বেয়া দিশ হৈছে পশ্চিম দিশ। প্ৰতিকাৰ হৈছে সূৰ্য উদয়ৰ সময়ত প্ৰণায়াম কৰিলে আপোনাৰ স্বাস্থ্য অটুট থাকিব। সূৰ্য উদয়ৰ পিছত আপুনি প্ৰণায়াম কৰক, তেতিয়া আপোনাৰ ভাল হ'ব, স্বাস্থ্য ভালে থাকিব। তুলা ৰাশি,
নিজৰ স্বাস্থ্যৰ যত্ন লওক। আপুনি চিনাকি মানুহৰ জৰিয়তে উপাৰ্জনৰ নতুন উৎস পাব। পৰিস্থিতি নিয়ন্ত্ৰণ ৰাখিবলৈ ভাইটিৰ পৰা সহায় লওক। বিবাদক অধিক গুৰুত্ব দিয়াৰ পৰিৱৰ্তে বন্ধুত্বপূৰ্ণভাৱে সমাধান কৰিবলৈ চেষ্টা কৰক। সন্ধিয়া প্ৰিয়জনৰ সৈতে ৰোমান্টিক সাক্ষাৎ আৰু একেলগে সুস্বাদু খাদ্য খোৱাৰ বাবে এই দিনটো। যদি আপুনি ভাবে যে আপুনি আনৰ সহায় অবিহনে গুৰুত্বপূৰ্ণ কাম কৰিব পাৰে, তেন্তে আপোনাৰ চিন্তাধাৰা একেবাৰে ভুল। আজি আপুনি আপোনাৰ পত্নীৰ সৈতে সময় কটাবলৈ পৰিকল্পনা কৰিব আৰু তেওঁলোকক ক'ৰবালৈ লৈ যাব। কিন্তু তেওঁলোকৰ অসুস্থতাৰ বাবে সেয়া সম্ভৱ নহ'ব। বৈবাহিক সুখৰ দৃষ্টিকোণৰ পৰা আপুনি হয়তো আজি কিছু অন্যান্য উপহাৰ পাব। আজিৰ বাবে ভাল আৰু বেয়া। শ্ৰেষ্ঠ সময় ভাল সময় আছে 9:52 পৰা 10:44 মনোযোগৰ সময় বেয়া সময় হৈছে আপোনাৰ 1:21 পৰা 2:13 ভাগ্যশালী নম্বৰটো হৈছে 3, শুভ ৰং হৈছে শস্য গোলাপী, বেয়া দিশ হৈছে পশ্চিম। প্ৰতিকাৰ চাকৰি আৰু ব্যৱসায়ৰ অগ্ৰগতিৰ বাবে ঘৰতে তেলৰ লেম্প জ্বলক, এটা চাকি জ্বলক। কোনো কৌশলী পৰিস্থিতিত আবদ্ধ হৈ পৰিলে আতংকিত নহ'ব। খাদ্যত অলপ টেঙা থাকিলে যেনেকৈ ইয়াক অধিক সুস্বাদু কৰি তোলে, একেদৰে এনে পৰিস্থিতি আপোনাক সুখৰ প্ৰকৃত মূল্য পায়। আপোনাৰ মেজাজ সলনি কৰিবলৈ কোনোবা সামাজিক অনুষ্ঠানত অংশগ্ৰহণ কৰক। আজি টকাৰ আগমনে আপোনাক বহু আৰ্থিক সমস্যাৰ পৰা ৰক্ষা কৰিব পাৰে। আপোনাৰ জ্ঞান আৰু উচ্চৰসে আপোনাৰ চৌপাশৰ মানুহক আপ্লুত কৰিব। তৃতীয় ব্যক্তিৰ হস্তক্ষেপে আপোনাৰ আৰু আপোনাৰ আপোনজনৰ মাজত ষ্টেণ্ডআপৰ সৃষ্টি কৰিব। সহকৰ্মী আৰু ঊৰ্ধ্বতন বিষয়াৰ সম্পূৰ্ণ সহযোগিতাৰ বাবে কাৰ্যালয়ত কামৰ গতি বৃদ্ধি পাব। আপুনি আজি আজৰি সময়ত যিকোনো খেল খেলিব পাৰিব, কিন্তু এই সময়ত কিবা এটা দুৰ্ঘটনা হোৱাৰ সম্ভাৱনা আছে, গতিকে সাৱধান হওক। আপোনাৰ অতীতৰ জীৱনৰ কোনো গোপনে হয়তো আপোনাৰ পত্নীক দুখী কৰি তুলিব। আজি ভাল আৰু বেয়া। শ্ৰেষ্ঠ সময় হৈছে 10:44 পৰা 11:37 আৰু মনোযোগৰ সময়। বেয়া সময় হৈছে 1:21 পৰা 2:13 ভাগ্যশালী নম্বৰটো হৈছে 7, শুভ ৰং ক্ৰীমী বগা, বেয়া দিশ হৈছে পশ্চিম। প্ৰতিকাৰ হৈছে শনি মন্দিৰত 7টা আলমণ্ড আৰু 7টা ক'লা উৰুদ ডাল আগবঢ়ালে প্ৰেমৰ সম্পৰ্ক সুদৃঢ় হ'ব। শনি মন্দিৰত এইকেইটা আগবঢ়াওক, আপোনাৰ ভাল হ'ব। ধনু ৰাশি আপোনাৰ ইতিবাচক মনোভাৱে আপোনাৰ চৌপাশৰ মানুহক প্ৰভাৱিত কৰিব। যদি আপুনি কাৰোবাক ঋণ ঘূৰাই দিবলৈ কৈছিল আৰু এতিয়ালৈকে তেওঁ আপোনাক এৰাই চলি আছিল, তেন্তে আজি সেই আপোনাক কথা নোকোৱাকৈয়ে টকাখিনি ঘূৰাই দিব পাৰিব। আপোনাৰ জীৱনত পৰিয়ালৰ সদস্যৰ বিশেষ গুৰুত্ব থাকিব। আপুনি আপোনাৰ শ্ৰেষ্ঠ আচৰণ থকাটো প্ৰয়োজন, কিয়নো আপোনাৰ প্ৰিয়জনৰ মেজাজ অতি অস্বাভাৱিক হ'ব। কৰ্মক্ষেত্ৰত বিশেষ ব্যক্তিক লগ পাব পাৰে। কথা-বতৰাত আপোনাৰ দক্ষতা আজি আপোনাৰ শক্তিশালী বিন্দু বুলি প্ৰমাণিত হ'ব। আপোনাৰ পত্নীৰ কোনো কামৰ বাবে আপুনি কিছু লাজ অনুভৱ কৰিব পাৰে, কিন্তু পিছত আপুনি উপলব্ধি কৰিব যে যিয়েই নহওক ভালৰ বাবে হৈছিল। আজিৰ বাবে ভাল আৰু বেয়া। শ্ৰেষ্ঠ সময় ভাল সময় হৈছে 11:37 পৰা 12:29 আৰু মনোযোগৰ সময় বেয়া সময় হৈছে 8:59 পৰা 9:52 ভাগ্যশালী নম্বৰটো হৈছে 4, শুভ ৰং বাদামী ধূসৰ, বেয়া দিশ হৈছে পশ্চিম। প্ৰতিকাৰ হৈছে প্ৰেমিকক এযোৰ বগা হাঁহ, প্লাষ্টিক হওক যিকোনো হওক উপহাৰ দিলে প্ৰেম জীৱন ভালে থাকিব। প্লাষ্টিকৰ হওক বা যিকোনো মাৰ্বল পাথৰৰ হওক দিব পাৰে। মকৰ ৰাশি পুৰণি প্ৰকল্প সফলতাই আত্মবিশ্বাস বৃদ্ধি কৰিব। আজি এই ৰাশিৰ ব্যৱসায়ীসকলে নিজৰ পৰিয়ালৰ
সেইসকল সদস্যৰ পৰা আঁতৰি থাকিব লাগে যিসকলে আপোনাৰ পৰা ধন বিচাৰে আৰু তাৰ পিছত ঘূৰাই নিদিয়ে। আজি মজা কৰিবলৈ ভাল দিন, গতিকে আপোনাৰ প্ৰিয় বস্তু আৰু কাম উপভোগ কৰক। প্ৰেমৰ আৱেগ অভিজ্ঞতাৰ বাহিৰত, কিন্তু আজি আপুনি লাভ কৰিব পাৰিব প্ৰেমৰ এই মদ্যপানৰ আভাস। যদি আপুনি আপোনাৰ পৰিকল্পনা সকলোৰে আগত প্ৰকাশ কৰিবলৈ কণ্ঠবোধ নকৰে, তেন্তে আপুনি আপোনাৰ প্ৰকল্পটো নষ্ট কৰিব পাৰে। আজি আপুনি হয়তো টিভি বা মোবাইলত চিনেমা এখন চোৱাত ইমানেই ব্যস্ত যে গুৰুত্বপূৰ্ণ কামবোৰ কৰিবলৈ পাহৰি যাব। আপোনাৰ পত্নীৰ আভ্যন্তৰীণ সৌন্দৰ্য বাহিৰৰ পৰাও সম্পূৰ্ণৰূপে অনুভৱ কৰা হ'ব। আজিৰ বাবে ভাল আৰু বেয়া। শ্ৰেষ্ঠ সময় আছে 1:21 পৰা 2:13। শ্ৰেষ্ঠ মানে ভাল আৰু মনোযোগৰ সময় মানে বেয়া সময় হৈছে 12:29 পৰা 1:21। ভাগ্যশালী নম্বৰটো হৈছে 4, শুভ ৰং বাদামী ধূসৰ, বেয়া দিশ হৈছে পশ্চিম। প্ৰতিকাৰ হৈছে ভগৱান শিৱক পানীৰ সৈতে নাৰিকল অৰ্পণ কৰিলে চাকৰি আৰু ব্যৱসায়ত অগ্ৰগতি আহিব। পানী আৰু নাৰিকল আগবঢ়াওক, তেতিয়া আপোনাৰ ভাল হ'ব শিৱলিংগত গৈ কিনে। কুম্ভ ৰাশি, আজি আপোনাৰ স্বাস্থ্য আৰু চেহেৰাৰ লগত জড়িত কথাবোৰ উন্নত কৰিবলৈ যথেষ্ট সময় পাব। অৰ্থনৈতিক উন্নতি নিশ্চিত। পুৰণি বন্ধুৰ সৈতে হঠাৎ লগ পোৱাৰ সম্ভাৱনা, যাৰ বাবে পুৰণি সুখৰ স্মৃতিবোৰ আকৌ সতেজ হৈ পৰিব। প্ৰেমৰ শক্তিয়ে আপোনাক প্ৰেমৰ কাৰণে ছুটীৰ লগত যাবলগীয়া হ'লে চিন্তা নকৰিব। আপোনাৰ অনুপস্থিতিত সকলো কাম সুকলমে চলিব আৰু কোনো বিশেষ কাৰণত কোনো সমস্যাৰ সৃষ্টি নহ'লেও ঘূৰি আহিলে সহজে সমাধান কৰিব। আজি আপোনাৰ ব্যস্ততাৰ মাজতো এই আজৰি সময়ত আপুনি নিজৰ বাবে সময় বিচাৰি উলিয়াব পাৰিব আৰু পৰিয়ালৰ সদস্যৰ সৈতে আড্ডা মাৰিব পাৰিব। আপোনাৰ চৌপাশৰ মানুহৰ কিবা এটা কৰিব পাৰে, যাৰ বাবে আপোনাৰ পত্নীয়ে আপোনাৰ প্ৰতি পুনৰ আকৰ্ষণ অনুভৱ কৰিব। আজিৰ বাবে ভাল আৰু বেয়া। শ্ৰেষ্ঠ সময় আছে 8:07 পৰা 8:59। মনোযোগৰ সময় মানে বেয়া সময় হৈছে 9:52 পৰা 10:44। ভাগ্যশালী নম্বৰটো হৈছে 2, শুভ ৰং হৈছে ৰূপালী বগা, বেয়া দিশ হৈছে পশ্চিম। প্ৰতিকাৰ হৈছে বৈবাহিক সুখ লাভ কৰিবলৈ খাদ্যৰ লগত কেশৰ ব্যৱহাৰ কৰক, তেতিয়া বৈবাহিক সুখ লাভ কৰিব। মীন ৰাশি, শেষৰ ৰাশিটো হৈছে মীন ৰাশি। ধৈৰ্য ধৰিব, কাৰণ আপোনাৰ জ্ঞান আৰু প্ৰচেষ্টাই আপোনাক নিশ্চিতভাৱে সফলতা কঢ়িয়াই আনিব। যদি আপুনি ঘৰৰ বাহিৰত কাম কৰে বা পঢ়ে, তেন্তে আপোনাৰ ধন আৰু সময় নষ্ট কৰা মানুহৰ পৰা আঁতৰি থাকিবলৈ শিকক। যুৱক-যুৱতীসকলে স্কুলৰ প্ৰকল্প এটাৰ সন্দৰ্ভত কিছু পৰামৰ্শ ল'ব লাগিব। যদিও আপুনি প্ৰেমত হতাশাৰ সন্মুখীন হ'ব পাৰে, তথাপিও সাহস হেৰুৱাব নালাগে, কাৰণ শেষত কেৱল প্ৰকৃত প্ৰেমেই জয়ী হয়। যদি আপুনি বহু আগতেই আৰম্ভ কৰা এটা প্ৰকল্প সম্পূৰ্ণ কৰি সকাহৰ উমলিয়া কাঢ়িব। আপোনাৰ বিশেষত্ব আৰু ভৱিষ্যতৰ পৰিকল্পনাৰ বিষয়ে পুনৰ চিন্তা কৰাৰ সময়। আপোনাৰ ব্যস্ততাৰ বাবে আপোনাৰ পত্নীয়ে আপোনাক সন্দেহ কৰিব পাৰে, কিন্তু দিনটোৰ শেষলৈকে তেওঁ আপোনাক বুজিব আৰু আঁকোৱালি ল'ব। আজিৰ ভাল আৰু বেয়া মানে শ্ৰেষ্ঠ সময় মানে ভাল সময় হৈছে 8:59 পৰা 9:52। মনোযোগৰ সময় মানে বেয়া সময় আছে 1:21 পৰা 2:13। ভাগ্যশালী নম্বৰটো হৈছে 9, শুভ ৰং হৈছে ৰঙা মেৰুন, বেয়া দিশ হৈছে পশ্চিম দিশ। প্ৰতিকাৰ পুৰণি ফটা কিতাপ বা ধৰ্মশাস্ত্ৰ ঘৰত নাৰাখিলে পাৰিবাৰিক জীৱন ভাল হ'ব। মানে পুৰণি ফটা ধৰ্মশাস্ত্ৰ কিতাপ আদি উলিয়াই দিয়ক ঘৰৰ পৰা, তেতিয়া ভাল হ'ব। শেষত এটা কথা কওঁ যে আমাৰ চেনেলটোত যদি নতুনকৈ আছে তেতিয়াহ'লে এটা ছাবস্ক্ৰাইব কৰি দিব, এটা লাইক, এটা কমেণ্ট কৰিব, তেতিয়া আমি আৰু উৎসাহ পাওঁ। সেয়েহে আজিলৈ ধন্যবাদ, নমস্কাৰ।